করি সরস্বতী মাগো বলি ঘোড়া বন্দনা ব্রজ নারী মদনে ঝুমর লাগল ভারী ঘোড়া বন্দনা ব্রজ নারী মদনে ঝুমর লাগল ভারী প্ৰচাৰ অভিযান চলি আছে আৰু যেহেতু ৰাজ্যত চৰকাৰখন আছে কেন্দ্ৰতো চৰকাৰখন আছে সেই হোৱাদতে মানুহবিলাক ভাবি লৈছে যে যিমানবিলাক আঁচনি আদি মানুহে পাইছে দুখীয়া দুখীয়া মানুহে পাইছে গতিকে চৰকাৰৰ স্বাৰ্থতে বিজেপিৰ স্বাৰ্থতে সকলো মানুহবিলাক ভোট দিবৰ কাৰণে ইতিমধ্যে ৰেডি হৈছে আৰু আমি ডিমৌ জিলা পৰিষদৰ সুধীৰ মুণ্ডা ডাঙৰীয়াক আৰু 7টা পঞ্চায়তৰ আমি প্ৰায় 95% ৱাৰ্ড মেম্বাৰ আমি জিকিম আৰু 7টা পঞ্চায়তৰ আমি কাউন্সিলৰ আমি জিকিম এইবিলাক ইতিমধ্যে তাৰ প্ৰচাৰ কাৰ্য চলি আছে প্ৰথমতে মই নিউজ চেনেলক ধন্যবাদ জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি 2 নং ডিমৌ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টি প্ৰক্ষেপ কৰিছে আৰু সেই অনুপাতে মই পঞ্চায়তে ৱাৰ্ডে বুথে প্ৰচাৰ অভিযান চলাই আছোঁ আৰু ইয়াতকৈ আৰু অধিক তীব্ৰতৰ কৰিম বুলি ভাবিছোঁ আৰু মই যিমান মিটিং সভা আহ্বান কৰিছোঁ বা মিটিং আয়োজন কৰা হৈছে তাত মই বিপুল সঁহাৰি লাভ কৰিছোঁ আৰু আগন্তুক 2 মে তাৰিখৰ দিনা যি আশীৰ্বাদ বিচাৰিছোঁ মই বিপুল ভোটত জয়যুক্ত হ'ম বুলি আশা ৰাখিছোঁ আৰু নিশ্চয় মই তেওঁলোকৰ আশা পূৰ্ণ হ'ব আৰু মোৰো আশা পূৰ্ণ হ'ব বুলি আশা ৰাখিছোঁ মই 14 নং খৰাহাট এপি সদস্যৰূপে থিয় হৈছোঁ আৰু মই ৱাৰ্ডে গৈছোঁ মই ৰাইজৰ সঁহাৰি পাইছোঁ আৰু সকলোৱে বিজেপিৰ এপি মেম্বাৰ হোৱাৰ কাৰণে তেখেতসকলে মোক জোৰ জাৰ কৰি টিকেটো দিয়ালে আৰু তেখেতসকলৰ আশীৰ্বাদ মোক আছে আৰু তেখেতসকলে সদায় মোক আজি 4-5 দিনে হ'ল মোক সঁহাৰি কৰি আছে মই ৱাৰ্ডে গৈ সঁহাৰি পাইছোঁ আৰু নিশ্চয় বিজেপি দলৰ প্ৰাৰ্থী হিচাপে মই মই জয় হ'ম বুলি মোৰ আশা আৰু ৰাইজে মোক নিশ্চয় নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য